একচুৱেলি আমি আমাৰ ষ্টেচন অফিচাৰ নৰ্থ গুৱাহাটী ফায়াৰ ষ্টেচনে মোক খবৰটো দিলে বোলে ছাৰ এনেকুৱা ঘটনা এটা হৈছে বোলে ঠিক আছে মই ইমিডিয়েট মই ADC বাইদেউক DC ছাৰক কৈ পেলাই মই ওলাই আহিলোঁ আহি পেলাই অলৰেডি তাৰমানে ফায়াৰ টেণ্ডাৰে মানে জুই নুমুৱালে তেওঁলোকে কিন্তু দুখৰ বিষয় যে এৰাউণ্ড 12জনমান ইয়াতে ভাত বনাই আছিলে চিলিণ্ডাৰটো বাৰ্ষ্ট হোৱা বুলি ক'লে সেইটো কৈছে 12জনমান ইনজিউৰ্ড হৈছে তাৰে আপোনাৰ 5জনমান গুৰুতৰ বুলি কৈছে আৰু বাচ্ছা এটা আছে 5 মহীয়া অলৰেডি তেওঁলোকক এইমছত লৈ যোৱা হৈছে আৰু এইটো আমি কোঅৰ্ডিনেট কৰি আছোঁ আমাৰ চাৰ্কুল অফিচাৰ তেখেতো আহিছে আৰু আমি কোঅৰ্ডিনেট কৰি আছোঁ পাকৰকণা এইটো FN ব্ৰিক্স বুলি হয় মেনেজমেণ্টৰ লগত আমি মেনেজমেণ্টে লৈ যোৱা বুলি ক'লে এইমছত গতিকে আমি তেওঁলোকৰ ট্ৰিটমেণ্টৰ ব্যৱস্থা কৰা সংকটজনক বাচ্ছাটো সংকট দিয়ক 5 মহীয়া বাচ্ছাতে স্কিনখিনি টেণ্ডাৰ হৈ থাকে ন অলপ বেয়া লাগিছে আৰু তাৰপিছত আৰু এজন চিৰিয়াছ বুলি কৈছে তাৰে 12জনৰ ভিতৰত 2জন মানে বাচ্ছাটোৰ সৈতে আৰু এজন বেছিকৈ চিৰিয়াছ দোকান থাৰ পিছত মানুহ চিলি আছে আমি বাল্টি লৈ দাউৰি গ'লোঁ যেতিয়া এনতে সন্ধিয়া টাইমে গেছটো ভৰাই আল্লা আমি ইয়াতে চাই আছোঁ নিজৰ মাজত ৰুমত আছি এনতে যেতিয়া অলপ লিক আছে এনতে চাৱা নাই যেতিয়া মানে ভাত বনাব জুইটো লগাইছি তেতিয়া জ্বলি উঠছি জ্বলি থকাৰ পিছত আৰু কেইটামান আগুন যেতিয়া জ্বলি উঠছে আগবাঢ়ি গৈছে আগুনটো দাউৰি আছে শৰীৰত মানে এনতৰ আৰু লাগি গৈছে কিমানটা চিলিণ্ডাৰ জ্বলিছে এটাতে জ্বলাছিল আৰু কিমানজন মানুহ আঘাত পাইছে 12জন মানুহ কিন্তু যে মানে হাত বাঢ়ি সব জ্বলি গৈছে এটা কেঁচুৱা বাচ্চা আছে 3 মাহ হৈছে সেইটোও জ্বলি গৈছে ক'ত গাত জ্বলি লাগিছে জুই লাগছি কিমানজন মানুহ গাত জ্বলি লাগিছে মোটামুটি 12জন মানুহ কি কৰোঁতে লাগিছে এই গেছৰ কাৰণত লিক হৈ আছিল লিক হৈ আছিল মালিকে দি খেতি আৰু এম্বুলেন্স মাতি পেলাই জিএমচিত খেতি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।